নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 16 অসমৰ লোকবাদ্য মৌচুমী বৰুৱা দ্বাৰা লিখিত এই পাঠটো। অসমৰ যি লোকবাদ্য আছে তাৰ ওপৰত এই পাঠটো। ইয়াত তোমালোকে দেখা পাইছে লোকবাদ্য। এই পাঠটো তোমালোকে প্ৰথমে ভালদৰে পঢ়িবা। পঢ়িলে ইয়াৰ ভিতৰুৱা যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনিও তোমালোকে পাৰি যাবা। তো আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি সম্পূৰ্ণ আলোচনা কৰিম। যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰত আছে চমুত্তৰ দিয়া। সাধাৰণত সংগীত শব্দটোৱে কি বুজায়? সাধাৰণত সংগীত বুলি ক'লে গীত আৰু বাদ্যযন্ত্ৰৰ সমাহাৰকে বুজায়। সমাহাৰ মানে একেলগ হোৱা। অসমত কাৰ ৰাজত্বকালত বাদ্যযন্ত্ৰৰ পয়োভৰ বৃদ্ধি পাইছিল? আহোমৰ ৰাজত্বকালত বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতেই অসমত বাদ্যযন্ত্ৰৰ পয়োভৰ বৃদ্ধি হয়। বাদ্যযন্ত্ৰক কেইটা শ্ৰেণীত ভাগ কৰা হয় আৰু কি কি? বাদ্যযন্ত্ৰক 4টা শ্ৰেণীত ভাগ কৰা হয়, যেনে তৎ, ঘন, সুচিত আৰু আনদ্য। স্বৰমণ্ডলত কেইডাল তাঁত যুক্ত হৈ থাকে? 21ডাল। সচৰাচৰ টোকাৰী বাদ্য কেতিয়া বজোৱা হয়? সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাওঁতে টোকাৰী বাদ্য বজোৱা হয়। একেবাৰে সৰু তালবিধৰ নাম কি? একেবাৰে সৰু তালবিধক খুটি তাল বোলে। তিৱাসকলে বাঁহীক কি বুলি কয়? তিৱাসকলে বাঁহীক পাংচি বুলি কয়। মিচিংসকলে গগনাক কি নামেৰে অভিহিত কৰে? মিচিংসকলে গগনাক গুংগাং নামেৰে অভিহিত কৰে। 3বিধ ঢোলৰ নাম লিখা। জয়ঢোল, চেপাৰ ঢোল আৰু বৰঢোল। চাহ জনগোষ্ঠীৰ 5বিধ বাদ্যৰ নাম উল্লেখ কৰা। ঢাক, ঢোল, মাদল, চাংগু আৰু ধুমচা। আদিম যুগত কেনেধৰণৰ বাদ্যৰ ব্যৱহাৰ আছিল? সাধাৰণত সংগীত বুলি ক'লে গীত আৰু বাদ্যযন্ত্ৰৰ সমাহাৰকে বুজা যায়। আদিম যুগত ভাৰতীয় সংগীতত বিশেষকৈ চামৰাৰে তৈয়াৰী মাদলজাতীয় বাদ্য আৰু হাড়, বাঁহ বা কাঠেৰে তৈয়াৰী বাঁহী আদি বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ কথা জনা যায়। এতিয়া 3 নম্বৰ প্ৰশ্ন আছে, অতীতত ব্যৱহৃত বাদ্যযন্ত্ৰৰ প্ৰমাণ আমি কেনেদৰে পাব পাৰি? উদাহৰণসহ উল্লেখ কৰা। অতীতত ব্যৱহৃত বাদ্যযন্ত্ৰৰ প্ৰমাণ আমি প্ৰাচীন ধৰ্মীয় পুথি, ৰজা মহাৰজাৰ দিনৰ ফলি, ভগ্নাৱশেষ, মঠ মন্দিৰ আদিৰ গাঁত খোদিত শিল্প, প্ৰাচীন বুৰঞ্জী আদিৰ পৰা পাব পাৰোঁ। উদাহৰণ হিচাপে প্ৰথমে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথাই ক'ব পৰা যায়। ইয়াৰ ভগ্নাৱশেষবোৰৰ পৰা হিন্দু সভ্যতাৰ সময়ত বিনা একতাৰা বা দুতাৰাৰ ব্যৱহাৰ হোৱা বুলি প্ৰমাণ পোৱা গৈছে। সেইদৰে প্ৰাচীন অসমত যে ঢোল তালৰ ব্যৱহাৰ আছিল সেই কথাটো পুথি বৰ্মাৰ ফলিত থকা ঢোল তাল বজোৱা মানুহৰ মূৰ্তিৰ পৰা বুজা যায়। তেজপুৰ, শিৱসাগৰত থকা বিভিন্ন মন্দিৰ লগতে কামাখ্যা মন্দিৰ আদিৰ বিভিন্ন মূৰ্তিৰ ক্ষেত্ৰত তাল, বাঁহী, বীণা, কালি, ঢোল, ডম্বৰু আদি বজোৱা পুৰুষ স্ত্ৰীৰ বিভিন্ন ভংগীৰ দৃশ্য দেখা যায়। ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখনতো বেণু, শংখ, বেৰী, মৃদংগ, ঘণ্টা, দুন্দুবি আদিৰ উল্লেখ আছে। কালিকা পুৰাণ, মাধৱ কন্দলীৰ ৰামায়ণ, হৰিহৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধ, মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহতো শিখা, শংখ, বেণু
আদি বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উল্লেখ পোৱা যায়। লাষ্টৰ শাৰীটো তোমালোকে নিলিখিলেও হ'ব, যদি পাৰা লিখি দিলেও কোনো কথা নাই। এতিয়া আমি 4 নম্বৰলৈ যাম। 4 নম্বৰ প্ৰশ্ন আছে, অসমত বসবাস কৰা কেইটামান জনজাতিৰ নাম উল্লেখ কৰি তেওঁলোকে ব্যৱহাৰ কৰা কিছুমান বাদ্যযন্ত্ৰৰ নাম লিখা। অসমত বসবাস কৰা কেইটামান জনজাতিৰ নাম হ'ল মিচিং, বড়ো, কাৰ্বি আৰু ডিমাছা। তেওঁলোকে ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰ হৈছে মিচিং, লেলং, লুপি, ৰামতাল, দেওঘণ্টা, বেন্দুন, কুৰুলি, ধুমপাক, ঢুলুকি। মিচিং গ'ল বড়ো চেৰজা, চিংফু, খাম, ৰামতাল আৰু জথা। কাৰ্বি চেং, চেংব্ৰুক, মুৰিটংপ, পাংচে আৰু চেংছো। ডিমাছা মুৰি খ্ৰামো, চুপিন, মুৰি ৱাটিছা, খ্ৰাম ডুবুং। এতিয়া আমি 5 নম্বৰলৈ যাম। 5 নম্বৰ প্ৰশ্ন আছে, তৎবাদ্য কাক বোলে? 3 বিধ তৎবাদ্যৰ উদাহৰণ দিয়া। তাৰৰ দ্বাৰা সুৰ সঞ্চাৰ কৰা বাদ্যক তৎবাদ্য বোলে, যেনে স্বৰমণ্ডল, টোকাৰী, একতাৰা আদি। ঘনবাদ্য বুলিলে কি বুজা? উদাহৰণসহ লিখা। গণবাদ্য বুলিলে বিশেষকৈ বিবিধ ধাতু, বাঁহ বা কাঠেৰে নিৰ্মিত বাদ্যবোৰক বুজায়, যেনে বৰকা, হুৰুকা, ৰামতাল, খুটিতাল, ভোৰতাল, মন্দিৰা, ঘণ্টা, টিলিঙা আদি। কেনে ধৰণৰ বাদ্যক সুশীৰ শ্ৰেণীৰ বাদ্যৰ অন্তৰ্ভুক্ত কৰা হয়? উদাহৰণ দিয়া। মুখেৰে ফু দি বজোৱা বাদ্যবোৰক সুশীৰ বাদ্যৰ অন্তৰ্ভুক্ত কৰা হয়, যেনে পেঁপা, শংখ, বাঁহী, কালি, গগনা, সুতুলি আদি। 8 নম্বৰ প্ৰশ্ন আছে, আনদ্য বাদ্য কাক বোলে? উদাহৰণসহ বৰ্ণনা কৰা। মাটি, কাঠ, বাঁহ বা ধাতুৰ খোলা চামৰাৰে বন্ধ কৰি সজা ঢোলজাতীয় বাদ্যক আনদ্য বাদ্য বোলে, যেনে ডগৰ, ঢাক, নাগাৰা, মৃদংগ, খোল, ঢোল আদি ইত্যাদি। শংকৰদেৱে কেনেদৰে খোলবাদ্য সজাইছিল? শংকৰদেৱে নিজে যোগ দি কপিলীৰ জগন্নাথ কুমাৰৰ দ্বাৰা মাটিৰে ডিমা সাজি শালমৰাৰ হুঁচিয়াৰৰ হতুৱাই খোল চোৱাই নিজে সুৰ সজাইছিল। 10 নম্বৰত আছে, তুমি দেখা বাদ্যযন্ত্ৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে লিখিব লাগিব যে মই দেখা বাদ্যযন্ত্ৰসমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল। তৎবাদ্য টোকাৰী, একতাৰা, দুতৰা, বীণ, গীটাৰ, মেণ্ডলিন, তানপুৰা, সেতাৰ। ঘনবাদ্য বৰকা, খুটিতাল, ঘণ্টা, নুপুৰ, জুনুকা, টকা আৰু ভোৰতাল। সুশীৰ বাদ্য বাঁহী, সুতুলি, গগনা, শংখ, পেঁপা আৰু কালি। আমোদ্য বাদ্য বৰঢোল, নাগাৰা, ডগৰ, খোল আৰু মাদল আৰু তবলা। 11 নম্বৰ প্ৰশ্নটো অলপ দীঘলীয়া প্ৰশ্ন। অসমৰ কলা-কৃষ্টিত বিভিন্ন বাদ্যযন্ত্ৰসমূহ কেনেদৰে ভূমিকা পালন কৰিছে বহলাই লিখা। অসমৰ কলা-কৃষ্টিত বাদ্যযন্ত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ অৱদানেৰে গঢ়ি উঠা অসমৰ কলা-কৃষ্টিৰ পথাৰখন বৰ বহল। সকলো জাতি জনগোষ্ঠীয়ে বিভিন্ন উপলক্ষত বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। ঢোল, তাল, পেঁপা, গগনা, টকা, সুতুলি, বাঁহী অসমৰ জাতীয় উৎসৱ বিহুৰ এৰাব নোৱাৰা অংগ। কলা-কৃষ্টিত অতি চহকী মিচিংসকলে আলি আই লিগাং উৎসৱ, গুমৰাগ নৃত্যানুষ্ঠান আদিত ৰামতাল, দেওঘণ্টা, বেন্দুন, কুৰুলি, ধুমপাক আদিকে ধৰি বিভিন্ন বাদ্য সংগত কৰে। অসমৰ এক বৃহৎ জনগোষ্ঠী বড়োসকলে খেৰাই, হাৱাজানাই, বাগৰুম্বা, বৈশাগু আদি উৎসৱ আৰু পূজা পাৰ্বণত চেৰজা, চিংফু, খাম, জথা, ৰামতাল আদি বাদ্য ব্যৱহাৰ কৰে। আন আন জনগোষ্ঠীবোৰেও তেওঁলোকৰ উপাসনাস্থলী, পূজা পাৰ্বণ, মাংগলিক অনুষ্ঠান, ধৰ্মীয় তথা সামাজিক উৎসৱ আদিত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। অসমৰ কলা সংস্কৃতিৰ বৰ সৌধটো নিৰ্মাণত অতি মূল্যৱান অৱদান আগবঢ়াইছে সত্ৰীয়া সংস্কৃতিয়ে। সত্ৰীয়া সংগীত, নৃত্য, অংকীয়া নাট, বৰগীত পৰিৱেশন কৰোঁতে খোল, তাল, মৃদংগ, বাঁহী আদি ব্যৱহাৰ কৰি সেইবোৰ আকৰ্ষণীয় আৰু অৰ্থবহ কৰি তোলা হয়।
নামঘৰ, মন্দিৰ আৰু বিভিন্ন উপাসনা স্থলসমূহ হৈছে অসমৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ। এইবোৰত ডবা, বৰকা, শংখ, ঘণ্টা, টিলিঙা আদি বাদ্যৰ ব্যৱহাৰ অপৰিহাৰ্য। বিভিন্ন পূজা পাৰ্বণ, মাংগলিক অনুষ্ঠানতো এই বাদ্যবোৰ বজোৱা হয়। অসমৰ ঢুলীয়াসকলে বৰদোল আৰু ওজাপালিয়ে খুটিতাল ব্যৱহাৰ কৰে। বীণ, টুকাৰী, একতাৰা, দুতৰা আদি তৎবাদ্য, কুশান গান, বৈৰাগী নাম, দেহ বিচাৰৰ গীত, লোকগীত, জিকিৰ আৰু জাৰি গীতৰ লগত মূল বাদ্য হিচাপে সংগত কৰা হয়। ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে বাদ্যযন্ত্ৰসমূহে অসমৰ কলা কৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। 12 নম্বৰত আছে খালী ঠাই পূৰ কৰা। স্বৰ্গদেউ ডেছ আৰু ডেছ দিনতে অসমৰ বাদ্যযন্ত্ৰৰ পয়োভৰ বৃদ্ধি পাইছিল। ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ। একতাৰাক ডেছ বুলিও কোৱা হয়। লাও টুকাৰী। খুটিতালক কাৰ্বিসকলে ডেছ বুলি কয়, চেংছ। জয় ঢোলক দেৱদোল বুলিও নামাকৰণ কৰা হয়। শিঙা মহ আৰু মেথুনৰ শিঙৰ দ্বাৰা বনোৱা হয়। কুকীসকলৰ মাজত বৰকা আৰু হুৰুকা ক্ৰমে দাহপি আৰু ঢাকলে নামেৰে জনা যায়। 13 নম্বৰত আছে চমু টোকা লিখা। প্ৰথমতে আছে তাল। অসমত সৰুৰে পৰা ডাঙৰ আকাৰলৈকে বহুবিধ তাল পোৱা যায়। কাঁহ ধাতুৰে তাল সজা হয়। সচৰাচৰ বৰগীত গাওঁতে আৰু বিহুৰ বাদ্যৰূপে ইয়াৰ ব্যৱহাৰ হয়। একেবাৰে সৰু তালবিধক খুটিতাল বোলে। এবিধ তাল ওজাপালি গীতৰ অনুষ্ঠানত বজোৱা হয়। ইয়াক কাৰ্বিসকলে চেংছ বুলি কয়। তাৰ পিছতো আছে কালীবাদ্য। কালীবাদ্যক চুচিৰ বাদ্যৰ ভিতৰত ধৰা হয়। কালী নামৰ বাদ্যবিধ পিতলেৰে তৈয়াৰ কৰা হয়। মুখখন পেঁপাৰ দৰে অপেক্ষাকৃতভাৱে বহল। ক্ৰমে সৰুৰ পৰা ডাঙৰ গোটটোত 7-8টা ফুটা কৰা হয়। অসমত ব্যৱহৃত কালীৰ ভিতৰত জয়কালী, বীৰকালী, জোৰকালী আদিৰ নাম পোৱা যায়। অসমত বিশেষকৈ মংগলদৈ, গোৱালপাৰা আদি অঞ্চলত পৰম্পৰাগতভাৱে বিয়া সবাহত কালীয়াৰ আনুষ্ঠানিক পৰিৱেশন অপৰিহাৰ্য। তাৰ পিছত আছে মৃদংগ। মৃদংগ আনদ্য বাদ্যৰ শাৰীত পৰে। মৃদংগ যদিও মাটিৰে তৈয়াৰ কৰা হয়, তথাপি পৰৱৰ্তীকালত ইয়াক কাঠেৰেও তৈয়াৰ কৰিবলৈ লোৱা হৈছে। মৃদংগ সাধাৰণতে প্ৰায় 1.5 হাত দীঘললৈ সাজে। বাওঁফালৰ মুখখন 12 বা 13 আঙুলি ব্যাসযুক্ত আৰু সোঁফালে বাওঁফালতকৈ 1 বা আধা আঙুলি কম হয়। দুয়োটা মুখ চামৰাৰে চুৱাই মধ্যভাগত কোণ দি বজোৱা হয়। গায়ন বায়ন আৰু অংকীয় নাট আদিত মৃদংগ বাদ্য সংগত কৰা হয়। তাৰপিছত হ'ল ঢোল। ঢোল আনদ্য বাদ্যৰ শাৰীত পৰে। অসমৰ জনজীৱনৰ ঢোলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। বুৰঞ্জীয়ে গৰকা দিনৰে পৰা অসমত আহোম স্বৰ্গদেউসকলে ঢুলীয়া অনুষ্ঠানক সন্মান জনোৱাৰ কথা সৰ্বজনবিদিত। ঢুলীয়াৰ ভিতৰত পাকৈত ঢুলীয়া চাই ওজাপাতি ৰাজকীয় সা-সুবিধা দিয়া নিয়মটো সেই সময়ৰে অসমৰ ঢুলীয়া ওজা অনুষ্ঠানে জনমানসত বিশেষ আসন অধিকাৰ কৰি আহিছে। তদুপৰি বিহু নাম আৰু বিহু নাচৰ লগত ঢোল বাদ্য সংগত কৰাটো অপৰিহাৰ্য। ঢোল বহু প্ৰকাৰৰ দেখা যায়, যেনে জয় ঢোল, চেপা ঢোল, বৰঢোল, ওজাৰ ঢোল ইত্যাদি। শেষত আছে টুকাৰী। টুকাৰী অসমৰ প্ৰাচীন লোকবাদ্য। আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুইৰ ছালেৰে চুৱাই তাঁৰ সংযোগ কৰি এই বাদ্য তৈয়াৰ কৰা হয়। সচৰাচৰ বৈৰাগী নাম আৰু দেহ বিচাৰৰ নাম গাওঁতে টুকাৰী বাদ্যটি সংগত কৰা হয়। 14 নম্বৰত আছে কংহৰ লগত খংহ মিলাই লিখা। ভূতি বৰ্মা, বৰগংগা অঞ্চল, দুতুৰা জিকিৰ জাৰি, গোৱালপাৰা, কালিয়বাদন, মিচিং আলি আয়ে লিগাং, ডিমাচা, বুচু।
তাৰপিছত 15 নম্বৰত দিছে তলত উল্লেখিত ব্যক্তিসকলৰ ৰচনা কৰা একোখনকৈ পুথিৰ নাম লিখা। বাল্মীকি ৰামায়ণ, বেদব্যাস মহাভাৰত, হৰিবৰ বিপ্ৰ বব্ৰুবাহনৰ যুদ্ধ, শ্ৰীমন্ত শংকৰদেৱ কীৰ্তন গুহা, শ্ৰী মাধৱদেৱ নাম গুহা। 16 নম্বৰত আছে সমাৰ্থক শব্দ, উন্নত শ্ৰীবৃদ্ধি, নমুনা আৰ্হি, উদ্ভৱ উৎপত্তি, সঞ্চাৰ প্ৰচাৰ, বাদ্য বাদ্যযন্ত্ৰ বা বাজ। তাৰপিছত 17 নম্বৰত আছে সন্ধি ভাঙ্গা, সংস্কৃতি সমযোগ কৃতি, সংগীত সমযোগ গীত, যথোচিত যথাযোগ উচিত, অতীত অতিযুত হত, উদ্ধাৰ উদ্যোগ হাৰ, ৰামায়ণ ৰামযোগ অয়ন, জগন্নাথ জগৎযোগ নাথ। তাৰপিছত 18 নম্বৰত আছে কি প্ৰত্যয় যোগ হৈছে লিখা। ঢুলীয়া ঢোলযোগ ইয়া, ইয়া প্ৰত্যয় যোগ হৈছে কালিয়া, কালি যোগ ইয়া, মুখিয়াল মুখী যোগ আল, শতাব্দী শতাব্দ যোগ ই, অসমীয়া অহম যোগ ইয়া। তো এইখিনি আছিলে এই পাঠটোত থকা অনুশীলনী প্ৰশ্ন উত্তৰ। তো যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা, আৰু যদি কিবা অসুবিধা পোৱা তোমালোকে কমেণ্টত জনাবা। আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকলৈ এটি অনুৰোধ থাকিল, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। তোমালোক সকলোৱে ভালে কুশলে থাকা তাৰে কামনা কৰিলোঁ। ধন্যবাদ।